মাহঁতে গৈ আছে গাড়ী চাক টোপনি ভাঙা নাই আৰু টাইম এতিয়া বৰ্তমান 5টা হোৱা নাই 5টা বোলে 10 মিনিট বাকী একদম ৰাতিপুৱা চাওক আৰু গাড়ীকলো আৰু অলপ সৌ আৰু A few moments later. Hey guys, good morning. সকলোকে স্বাগত জনাইছো মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোকৰ সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া বনাই আছো দালি অকল বইল কৰি আছো লাহে লাহে বনাম আৰু গাৰ্গি ফলা শুই আছে তাক মই মানে কেতিয়াবাই খুৱাইছিলো 1 ঘণ্টা বেছি হলো ভাবিলো পখিলে গা ধুৱাই দিম তেতিয়ালৈকে শুই আছে উঠাকক লাহে লাহে ভাবিলো দালিটো আগতে বইল কৰি লওঁ তাই উঠাকো দেৰি হৈ যাব নহয় তাই কাৰণে মই পানী মানে বাহিৰত থৈ দিছিলোঁ ৰ'দত তাই যে আগতে গা ধুছিলে গামলা চৰিয়া তাতে কিন্তু একদম কুকুৰে খাই দিলে পানীখিনি পেলাব লগা হয় মানে পেলাই দিব মায়ে পেলাই পিনে গা ধুব আৰু দাদা লৈ আহিছে মাছ কাৰণ দেউতা নাই দেউতা পেহীৰ লগত আহিছে পেহী তেখেতে আৰু আমাৰ মা গৈছে মানে এতিয়া কামাখ্যা মন্দিৰ গৈছে কামাখ্যা মন্দিৰ পৰা যাব আমাৰ ঘৰ মানে মোৰ মাৰ ঘৰ দেউতা মানে আহিছে মাছ পকা মাছ আহিছে মাছ ভাজি কৰি দাদা মই খালোঁ আৰু চব্জি বনাম টমেট'ৰে বনাম একদম চব্জি বহুত আছে এগাল আছে বেয়া হৈ যাব টমেট'ৰে প্ৰথমতে বনাম আৰু ভাত কেৰেলা আছে সেইবোৰ ভাজি হ'ব লাহে লাহেকৈ বনাম আৰু মাছ গা ধুই পূজা দিব মই দিয়া নাই কাৰণ গাৰ্গী খুৱাইছিলোঁ মই ভাবিছোঁ তাই উঠি যাব চাগে পটককৈ নহয় মানে এবাৰ উঠিছে উঠি মেলি আকৌ মই মানে খুৱাইছোঁ যে এতিয়া শুই আছে তো যিয়ে নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আজি আমাৰ ঘৰ পূৰা খালী খালী লাগি আছে মানুহবোৰ গুচি গৈছে যে পেহীহঁতে আহিব পেহী মা দেউতা মা নহয় দেউতা পেহীহঁতে আহিব কালি নহ'লে কালিতো আহিব নোৱাৰে কাৰণ আজি যাওঁতে ৰাতি হৈ যাব ঘৰত কালিমান ঠিক নাই আৰু কালি নাহিব পাৰে আৰু মাকত আহিব দিব দিনতে পৰীক্ষা হ'ব আকৌ আমি যাব লাগিব ঘৰত কেইদিনমান পিছত মানে গাৰ্গীক খুৱাব লগা আছে মানে মামা ভাত খুৱাব লগা আছে তাৰ কাৰণে যাব লাগিব আমি পটককৈ যাম আৰু দেউতাহঁতে আহিলে লগে লগে যাম আৰু তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু লাহে লাহে চব্জিবোৰ কাটি মেলি লওঁ গাৰ্গী শুই থাকক লাহে লাহে কাটি মেলি আজৰি হৈ লওঁ আৰু গাইজ মোৰ ভাত হৈ গৈছে টমেটো আলুৰ লগত হ'ব আৰু ভাত কেৰেলা ভাজি আৰু পিয়াই আহিছে চাহ বনাওঁ ময়ো খাওঁ মাও খাব তাইকো দিওঁ মানে আজি একদম গাটো পুৰা ধুব লাগি আছে আৰু এইফালে চৰ্দি লাগিছে যে গলৰ বিষ আজি আকৌ গলৰ বিষ হৈ আছে চাহ বনাই খাওঁ আৰু মায়ে ইফালে কথা পাতিছে পিয়াৰ লগত যে বনাই মেলি লাইনো নাই আজি মছলা পিচিব লাগিব মছলা মানে অকল পিঁয়াজ আৰু জলকীয়া পিচিব লাগিব পটাপট হৈ যাব আৰু পিছা মই ভাতকেৰেলা ভাজি মাছ আৰু ভাতকেৰেলা ভাজি থাকোঁতে মোৰ মছলা পিছা হৈ যাব আৰু মাছ ভাজি আৰু মাছ হৈ গৈছে তিতাকেৰেলা ভাজি গাৰ্গী দাদাৰ লগত খেলি আছে ইমান সময় কিন্তু মায়ে আৰু পিয়াই লৈ আছিলে এতিয়া দাদা আহিলে যে দাদাৰ ওচৰত মানে খেলি আছে গাৰ্গীৰ ফিডিং কৰালোঁ সেই চান্সতে মানে মই চব্জি বনাই আছিলোঁ সেই তাৰ পৰা কানা ষ্টাৰ্ট কৰিছে ফিডিং কৰালোঁ এতিয়া হৈ গৈছে দুলনাত খুৱাম বুলি ভাবিছিলোঁ তাই মানে দুলনাত খোৱাৰ লগে লগে হাত পাই গৈছে ভাত পানী খাই লওঁ একদম বহুত গৰম পৰিছে আৰু এতিয়া গাৰ্গীয়ে চাইতে গৈছে আৰু মোৰ একদম ৰুমৰ অৱস্থা চেচ আৰু ভাত খাওঁ কি চেনা টোপনি লাগিছে তো খাই মেলি একেলগে শুব লাগিব হে গাইজ গুড ইভিনিং সকলোকে বহুত টকাৰ পিছত আকৌ লগ পালোঁ গাৰ্গী পেলাই চিঞৰ বাখৰ আজি আমাৰ ঘৰৰ পৰা খালী পিনাক আছিলে পিনাকো গ'ল গুৱাহাটীলৈ একদম ফটাফট গৈছে ইমাৰ্জেঞ্চি যাব লগা সিও গ'ল ঘৰত আমিয়ে দাদা মই গাৰ্গী মা আমি চাহ বনাই মাক দিওঁ আৰু গাৰ্গী খুৱাব লাগিব তাই ইমান সময় খুৱাবলৈ চেষ্টা কৰিছিলোঁ তাই কান্দি আছে গাৰ্গীক লৈ আহিলোঁ তাই ইমান চিঞৰ বাখৰ লগাইছে পাৰ্টি দিনা মানে বহুত ভাগৰি গৈছে চবেই লৈছে যে কৈছে আধা ঘণ্টামান হৈছিলে কিন্তু হাল্লা হৈ শোৰ শুনা পাই উঠি গৈছে তাৰপিছত চবেই লৈছে কিন্তু কৈছে একদম কোচত থাকি তাই ভাগৰি গৈছে মই জাষ্ট খাবলৈ বহিছোঁহে
মানে আধা মেলা খাই আহিলোঁ আৰু মায়ে ফোন কৰিছে পূৰা কান্দি মেলিছে আৰু একদম হাত নোধোৱাকৈ দৌৰিলোঁ ঘৰতে ঘৰত দৌৰিলোঁ আহি ঘৰত হাত ধুই তাৰপিছত তাই একদম আহিলোঁ শুয়ে গৈছে তাই ভাগৰি একদম কান্দি মেলি আৰু গৰমত মানে চবেই লৈছে যে তাইক তাৰমানে পূৰা ভাগৰি গৈছে চাহ হৈ আছে মাক দিওঁ ময়ো খাওঁ টোপনি এতিয়া খুৱাবলৈ গৈ তাইক ফিডিং কৰাই লাহেকৈ চোনা চোনা আজি ককা নাই আইতা নাই গৰমত তাই একদম ভাগৰি গৈছে চোনা মামা কৈ যাবা জিভা উলিয়াইছা দেউতাই ওলাই ওলাই মানে অভ্যাস কৰাইছে চোনা এই আছে চোনা তো গাইজ গাৰ্গীক খোৱালৈ ইমান সময় কিন্তু হোৱা নাছিলে এতিয়া হৈছে আৰু দাদাই মানে পিছবেলা আজি দাদাক গিফ্ট দিলে মানে গাৰ্গীক আজি গিফ্ট দিছে মানে তেখেত আহিব পৰা নাই গিফ্ট কিনিলে আহিব পৰা দি পঠিয়াইছে দাদাৰ হাতত আমাৰ দোকানৰ কাষ্টমাৰ এয়া পেণ্ট আৰু টি চাৰ্ট কালাৰটো কিন্তু বহুত ধুনীয়া লাগিছে মোৰ তাৰ পৰা ফিটিং হ'ব এইটো এতিয়া মানে পিন্ধাই দিব লাগিব নহ'লে মানে সৰু হৈ যাব চব দাদা আহি কৈ আছে এই ল তোৰ গিফ্ট আহিছে এইটো মই পিন্ধাই দিম আৰু কালাৰটো মোৰ বহুত ভাল লাগিছে আৰু কটনৰ হয় প্লাছ চফ্ট হয় আৰাম পাব মানে পিন্ধিলে আৰাম পাব গৰমত আৰু ৰাতি এতিয়া ভাত বনাম অকল ভাত দুপৰীয়া চব্জি আছে আৰু ঘৰত মানুহ আমি তিনিজনে খোৱা মানুহ দাদা মই মা ভাত চাই বনাম ভাত অলপ আছে আৰু অলপ বনালে হৈ যাব আৰু ভাজি চাজি একো নকৰোঁ কাৰণ ভাজি দেউতাই খাই ভাল পায় দেউতা নাই যিহেতু তো আমাৰ কাৰণে এইবোৰে হৈ যাব লাহেকৈ বনাম দেৰি আছে এতিয়া টাইম বেছি হোৱা নাই 9:30 হৈছে আৰু আধা ঘণ্টামান পিছত বনাম দাদা দোকানত গৈছে দাদা যে অকলে বজাৰত যাব আকৌ মানে দোকানত আহিব কাৰণ আকৌ কালি চেটাৰডে লাইনত যাব যে দেউতা থাকিলে টেনশ্যন নাই পিনাক থাকিলেও টেনশ্যন নাই পিনাক বজাৰ গ'লে হয় দেউতা বা দাদা দোকান থাকিলে হয় লাহেকৈ মানে দাদা অকলে কষ্ট হৈ আছে আৰু যি দৌৰা দৌৰি সি অকলে কৰি আছে যিয়ে নহওক পটাপট খাই মেলি হৈ যাম আৰু গাটো ভাল নাই লগা মানে কি গলাৰ বিষ হৈ আছে ঠাণ্ডা লাগিছে যে একদম তাৰ পাৰ্টিত একদম টোপনি এতিয়ালৈ ভালদৰে ঠিকমতে হোৱা নাই আৰু ঘৰত কাপোৰ চাপোৰবিলাক ধুব লগা আছে আজি মই কেইটামান শাৰী ধুইছোঁ আৰু দুটামান বাকী আছে তো সেইবিলাকো ধুব লাগিব কালি ধুম আজি বতৰটো মানে ইমান ৰ'দ দিয়া নাছিলে পুৱাতে ধুই দিছোঁ মই ৰাতি মানে পুৱাতে ধুই দিছিলোঁ মই শাৰীকেইটা মানে যদি ৰ'দ নিদাকো নুশুকাব তাৰ কাৰণে মানে দুটা থৈ দিলোঁ আৰু অহাকালি ধুম বুলি সেইবিলাকো ধুব লাগিব আৰু গাৰ্গীৰ বহুত কাপোৰ চাপোৰ আছে তাৰ ফ্ৰকবিলাক ধুলোঁ আৰু আমাৰ গাৰ্গীৰ যে মই পিন্ধাইছিলোঁ হোৱাইট কালাৰ ফ্ৰক আৰু য়েল্ল' কালাৰ সেইবিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব মানে হোৱাইট কালাৰ ফ্ৰকটো মই পিন্ধাম বুলি ভাবিছোঁ কাৰণ পিছত মানে খুলি দিছোঁ বহুত গৰম ন মানে তাৰ হোৱাইট কালাৰ ফ্ৰকটো পূৰা ফিট হয় মই সেনেকুৱা চাই আনিছোঁ পিছতো মই নিপিন্ধিও ইমান গৰমত ঠাণ্ডা দিন হ'লে বেলেগ কথা তাইনো মানে গৰম সহ্য নহয় তো য়েল্ল' কালাৰটো মই অনলাইনৰ পৰা আনিছোঁ একদম বহুত ভাল লাগিছে য়েল্ল' কালাৰটো তাইক মানে পিন্ধাইছোঁ মই আগদিনা মানে দেউতাই দিছিল যে মুখত ভাত সেইদিনা মানে পিন্ধাইছোঁ সেইবিলাক ফটো আপোনালোকক দিম ভিডিঅ'ত নিশ্চয় চাইছে আপোনালোকে য়েল্ল' কালাৰ ফ্ৰকটো দেউতাই যে খুৱাইছিলে মানে আমাৰ শহুৰ দেউতাই খুৱাইছিলে যে সেইটো ফ্ৰকটো য়েল্ল' কালাৰ তাৰপিছত ৰাতি সেইটো পিন্ধাই দিছোঁ মানে চবে কৈছে এতিয়া ঠিক আছে মানে সেইটো অলপ অকণমান কটন টাইপৰ যে পাতল হয় মানে আৰাম পাইছে পিন্ধোতে মানে বহুত সময়তে চবেই কৈছে লৈছে চবেই মানুহ লৈছে কোনো এটা মানুহ মানে বাট নাই তাইক লোৱা তাৰমানে এনেকৈ মানে কোচত লৈ পূৰা ভাগৰি গৈছে একদম পূৰা কানা ষ্টাৰ্ট মই খাবলৈ বহিছোঁহে ৰাতি 11টামান বাজি 11:30মান তেতিয়া মানে একদম মায়ে ফোন কৰিছে যে পটাপট তাই কান্দি আছে মই একদম ভাত খাই আহোঁতে চাওঁ তাই মানে একদম হৈ গৈছে ভাগৰি মায়ে বহুত কষ্ট তাইক খুৱাইছে আৰু পিছত মই লাহেকৈ কোচত লৈ ফিডিং কৰাইছোঁ লাহে শুই তাই মানে খালে আৰু কি কৰোঁ উপায় নাই এনেই মই তাইক ফিডিং কৰাইছোঁ 3বাৰ নে 4বাৰ লৈ আহিছোঁ আমাৰ যিহেতু ঘৰৰ ওচৰতে হয় কাৰণ আমাৰ পেণ্ডেলটো বাহিৰতে বনাব দিছোঁ কাৰণ আমাৰ ঘৰত যিহেতু স্পেচ নাই তাৰ কাৰণে ক'লোঁ যে ঘৰত একদম খেলি মেলি থেপাথেপি হ'ব তাৰ কাৰণে বাহিৰতে মানে প্ৰগ্ৰামটো কৰিলে ভাল আৰু অহল বহল জেগা ফিল্ডত আৰু আমাৰ একচুৱেলি মেইন ৰাস্তা হয় এইফালে আমি মানে এইফালে বেছি অহা যোৱা কৰোঁ ফিল্ডৰ ওচৰত আমাৰ দোকানৰ ওচৰত মানে এইফালে ফিল্ডৰে গ'লে দোকানটো মানে সোনকালে পোৱা যায় আৰু এইফালে অলপ
ঘূৰি যাব লাগে তাৰ কাৰণে এইফালে অহা যোৱা বেছি হয় আৰু আমাৰ তো যিয়ে নহওক গাখীৰ খোৱালো হৈ গৈছে লাহেকৈ বনাই মেলি খাম দাদাও আহি যাব পটককৈ কাৰণ বান্ধি যাব কালি অকলে যাব লাগিব অকলে আছেহি আৰু আজি ভিডিঅ'টো এটা সামৰিক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট